সমুখত বিটিসি নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলে তৎপৰ হোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ বাক্সা জিলাৰ দিহিৰা পৰিষদীয় সমষ্টিত বিপিএফ দলে অধিক তৎপৰ হৈ পৰিছে। জনহিতকৰ কামেৰে ৰাইজৰ কাষ চাপিছে। সমষ্টিটোৰ বিপিএফ নেতা তথা এইবাৰৰ প্ৰাৰ্থী আগাস্তুছ টিগ্গাই নিজৰ জেপৰ ধনেৰে বাট-পথ মেৰামতি কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বিপিএফ দলৰ সম্ভাৱ্য প্ৰাৰ্থীগৰাকীয়ে সমষ্টিটোৰ অন্তৰ্গত নাওপুটাৰ পৰা দুমুনিলৈ অহা পথটোত শিল বালি পেলাই যাতায়াতৰ সুচল কৰি দিয়ে। পূৰ্বে এই পথটো জৰাজীৰ্ণ হৈ থকা বাবে যাতায়াতৰ নামত ৰাইজে জিয়াটো ভুগি আহিছিল। কিন্তু আগাস্তুছ টিগ্গাই পথটো মেৰামতি কৰি সুচল কৰি দিয়ে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আসাম। আজি মই এই ৰাস্তাত যাতায়াত কৰা সময়ছোৱাত মই দেখিবলৈ পালোঁ এই ৰাস্তাটো খুবেই শোচনীয়া আৰু কণ ল'ৰা ছোৱালীবিলাকে ৰাস্তাত স্কুলত অহাৰ কাৰণে খুবেই অসুবিধা ভুগি আছিল। গতিকে মই নিজে এই ৰাস্তাটো অলপমান ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে মই চেণ্ড গ্ৰেভেল ফেলাৰ কাৰণে নিজেই আগবাঢ়ি আহিলোঁ আৰু লগতে ইয়াৰে ৰাইজবিলাকে জমা হৈ মোক ৰিকুৱেষ্ট কৰিছিলে যে এই ৰাস্তাত তেখেতসকল যাতে মই এই ৰাস্তাটো বাৰিষাৰ আগে যাতায়াতৰ ব্যৱস্থাটো কৰি দিয়াৰ কাৰণে তেখেতসকলে মোক অনুৰোধ জনাইছিল। সেয়েহে মই আজি যোৱাকালিৰ পৰা এই ৰাস্তাটো অলপ সকাহ দিয়াৰ কাৰণে ৰাইজক মই চেণ্ড গ্ৰেভেল ফেৰাৰ কাৰণে হাতত লৈছোঁ। এই ৰাস্তাটো মই যিটো ডুমনিৰ পৰা ৰাস্তা নাওফুটা যিটো ৰাস্তা, সেই ৰাস্তাত খুবেই শোচনীয় আছিল। আপোনালোকেও আগতে গম পায়। সেই ৰাস্তাটো মই কৰাৰ কাৰণে খুব বৰ সম্ভৱ এইটো আধা কিলোমিটাৰমান হ'ব। সেই আধা কিলোমিটাৰ ৰাস্তাটো মই পাব্লিকৰ সহায়ৰ কাৰণে এই চেণ্ড গ্ৰেভেল ফেলোৱাৰ ব্যৱস্থাটো মই হাতত লৈছোঁ। ইয়াতে MCLA ঘনশ্যাম ছাৰ দাসে আছিল, কিন্তু তেখেতক পাব্লিক মই জনামতে পাব্লিকে বহুত ৰিকুৱেষ্ট কৰিছিলে, অনুৰোধ কৰিছিলে যে এই ৰাস্তাটোৰ যাতায়াতৰ ব্যৱস্থাটো যাতে তেখেতসকলে কৰি দিয়ে। কিন্তু তেখেতে এই কথাটো কিহৰ কাৰণে তেখেতে কৰিবলৈ অসমৰ্থ হ'ল মই নাজানো। কিন্তু পাব্লিকৰ দুখ বেদনা দেখা পাই মই নিজে আগবাঢ়ি আহি বিপিএফ পাৰ্টিৰ পৰা এই কামটো হাতত লৈছোঁ। নমস্কাৰ। পোনপ্ৰথমে মই আমাৰ এই নিউজ চেনেললৈ আমাৰ পাৰ্টি তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই যিটো ৰাস্তা আমাৰ বনাই থকা হৈছে, এই ৰাস্তাটো খুব শোচনীয় আছিল। ডুমনিৰ পৰা নাওপুটালৈকে সুদূৰ 8-9খন গাঁৱৰ ছাত্ৰ ছাত্ৰী আমাৰ বাহিৰলৈ প্ৰগতি হাইস্কুললৈকে অহা যোৱা কৰে বা ডনবক্সলৈকে অহা যোৱা কৰে। তেওঁলোকৰ বহুত দুখ দুৰ্গতি আমি দেখা পাই এনেকুৱা এটা আমাৰ অনুভৱ হৈছে যে ল'ৰা ছোৱালীখিনিৰ অৱস্থা চাই ৰাইজে অৱশেষত চৰকাৰ থকাৰ পিছতো আমি চৰকাৰ নথকা দল এটাক আমাৰ দলৰ নেতৃত্বত কৰমতুলি প্ৰাইমাৰীৰ অন্তৰ্গত আমাৰ বিপিএফ দলৰ উদ্যোগত আমাৰ যিটো মনোনীত প্ৰাৰ্থী আগাস্তুছ টিগ্গা দেৱক ৰাইজৰ বিনম্ৰ অনুৰোধত তেখেতে নিজাববীয়াকৈ এই ৰাস্তাটোত যিখিনি পাৰে সামৰ্থ্য অনুযায়ী প্ৰায় আধা কিলোমিটাৰৰ অলপ বেছি হ'ব ইয়াত চেইন গ্ৰেভেল ফেলিছে। আৰু আমি দলৰ পৰা আমি সকলো ইয়াত সহযোগ কৰিছোঁ। আৰু আমি চৰকাৰত প্ৰতিনিধিত্ব কৰি থকা বৰ্তমানৰ MCLA ছাৰে তেওঁৰ ওচৰত আমাৰ ৰাইজে বহুতো কাকতি মিনতি কৰি বহুবাৰ গৈছে, আমি জানিব পাৰিছোঁ। কিন্তু তেখেতে কি কাৰণত নকৰিলে আমি নাজানো। গতিকে আমি আমাৰ ল'ৰা ছোৱালীখিনিৰ মুখলৈ চাই আমি আমাৰ পাৰ্টিৰ ফালৰ পৰা বিপিএফ দলৰ ফালৰ পৰা সকলোৱে এটা আমি আলোচনা বিলোচনা কৰি ৰাইজৰ লগত এই কামখিনি কৰি দিয়াৰ বাবে আমি ব্যৱস্থা কৰিছোঁ। আৰু ইয়াত সম্পূৰ্ণ সহযোগ কৰিছে আমাৰ মনোনীত প্ৰাৰ্থী আগাস্তুছ টিগ্গা ছাৰে।